মানে লিগেল মতে যিমতে চলিব লাগে তেনেকৈতো নকৰিলে গতিকে সিহঁতে মানে ইয়াতে হেৰি কৰিলে মানে ধৰি লওক যিটো বেমাৰ আছিলে বা অসুখ আছিলে কিবা এটা আছিলে মেডিকেললৈ নিয়াৰ কাৰণে আমাক জনাব লাগিছিলে মা দেউতাক নিশ্চয় আমি আহিলোহেঁতেন সেইখিনি মানে সিহঁতে নকৰি তাতে কিজানি ডেথ হৈ গৈছে নেকি তাৰপৰা মানে মানুহ দি কেনে পঠাই দিছে তাৰ কাগজ দি কেনে কোনটো ৰিহেব চেণ্টাৰত আছিলে এইটো আমাৰ কি কয় টিপাম কি বুলি কয় এইটো মাটিটা বৰগোলাই গতিকে এইটোকে বিচাৰিছে এটা ৰুল ৰেগুলেশ্যন আছিলে তেনেমতে কাম কৰিব লাগিছিলে সেইকাৰণে আমি বাধ্য কৰিলোঁ পষ্টপনৰ কাৰণে কিন্তু আমাক কাকো অৱগত নকৰিলে এইটো কথা এতিয়া কি বিচাৰিছে আপোনালোকে এইটো বিচাৰিছোঁ মানে আমাক নিয়াটো লাগে এতিয়া কি মতে কি হ'ল কাৰণ আমিতো কাগজ পত্ৰ হেৰি কৰি কেনে মানে এইবিলাক জমা দিয়া আছিলে এটা চহী কৰি কেনে মা দেউতাই সমজাই দিছিল কিমান দিন আছিলে এইটো প্ৰায় এবছৰমানৰ আগতে কথা আচলতে হয় এটা তাৎপৰ্য দুখৰ বিষয় যিহেতু আমি আমাৰ এজন সতীৰ্থ বন্ধু ডেভিড ফুকন নিউ লাইফ ফাউণ্ডেশ্যনৰ নিচামুক্ত কেন্দ্ৰত য'ত নেকি মাৰ্ঘেৰিটাত অৱস্থিত তাত থাকোঁতে দুৰ্ভাগ্যজনকভাৱে কালি মৃত্যু সাৱটি ল'লে তাৰ বিষয়টোৰ ওপৰত আমি তদন্ত কৰিবলৈ তিনিচুকীয়া আৰক্ষী প্ৰশাসনক ইয়াৰ পৰাই অৱগত কৰিছোঁ আৰু বিলাচী থানাই এটা কথা স্পষ্ট ভাষাৰে কৈ দিছে যদিহে এই আচলতে প্ৰশাসনে যদি এই কথাষাৰত গাফিলতি কৰে তেন্তে অনাগত দিনত বিলাচী থানাই এই নিচামুক্ত কেন্দ্ৰটোৰ ওপৰত সম্পূৰ্ণ চকু ৰাখিব আৰু ইয়াৰ বিষয়ে সঠিক তথ্য জানিবলৈ চেষ্টা কৰিব আৰু আমি এটা খুব ডিব্ৰুগড়বাসী হিচাপে খুব এটা লজ্জিত অনুভৱ কৰিছোঁ যিহেতু আমি নিচামুক্ত কেন্দ্ৰত আমি এজন ৰোগীক তেখেতলোকৰ আৰোগ্য কামনা কৰি পঠাওঁ গতিকে নিচামুক্ত কেন্দ্ৰত কেনেকৈ তেখেতে দেৱসান ঘটিলে সেই বিষয়টোৰ ওপৰত সঁচাকৈ এটা দুখৰ বিষয় বুলি আমি অনুভৱ কৰিছোঁ আৰু অনাগত দিনত যাতে আজি ডেভিড ফুকনৰ লগত যি ঘটনা সংঘটিত হৈছে এনেকুৱা ঘটনা নঘটিবলৈ আমি তিনিচুকীয়া আৰক্ষী প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছোঁ।